নমস্কাৰ বন্ধুসকল, সৰুৰে পৰা আমাক স্কুলত বা যিকোনো ধৰ্ম সংস্থাত আমাক শিকোৱা হয় যে যিবোৰ আমি মূৰ্তি পূজা কৰোঁ বা যিবোৰ ফটো আনি পেলাই আমি পূজা কৰোঁ, সেই ফটোবোৰ ধৰক এইজনী সৰস্বতী, সেইজনী দুৰ্গা, এইজনী শিৱ, এনেকৈ আমাক শিকোৱা হয়। আৰু সৰুৰে পৰা আমি দেখি দেখি মনত এটা ছবি বহি যায় যে এইজনী সৰস্বতী, এইজনী দুৰ্গা, এনেকৈ। কিন্তু এই ফটোবোৰ যে আচলতে কাৰ আপোনালোকে জানে নাজানে? আৰু যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকক মই দেখুৱাই দিম, প্ৰমাণ দিম যে এই ফটোবোৰ আচলতে কাৰ। আৰু পোনপ্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। আৰু ভিডিঅ'টো যিসকলে হিন্দী বুজি পায় তেখেতসকলেতো বুজি পাবই, আৰু যদি বুজি নাপায় মই আপোনালোকক বুজাই ক'ম যে এই ভিডিঅ'টিত আচলতে এই ডাঙৰ বিখ্যাত গুৰুজনে কি কৈ গৈছে। आपस में शिव का और विष्णु तत्व का तत्व रूपेण है, कोई कैलेंडर वाले नहीं है। ये जो चित्र देख रहे हो 150 साल पुराने चित्र है, उसके पहले ये चित्र नहीं है। ये क्रेडिट गोज टू राजा रवि वर्मा जिन्होंने ये चित्र बनाए। और आपको जानकर बड़ा आश्चर्य होगा कि जिन लक्ष्मी और जिन देवियों के चित्र राजा रवि वर्मा ने बनाए हैं, मैं बिल्कुल ऑन रिकॉर्ड बोल रहा हूँ, वो सारी की सारी उस जमाने की वैश्याएं स्त्रियों को बिठा करके उसने बनाए हैं। क्यों? क्योंकि सम्राट परिवार की कोई स्त्री उस वक्त पोर्ट्रेट के लिए नहीं रहती थी। भारत की जो पहली हिंदी फिल्म जगत की फिल्में बनी हैं, उसमें भी काम करने वाली उस तरह की स्त्रियां थी। तो वो देश काल की परिस्थिति की बात है, मैं इसमें कोई ये प्लस माइनस नहीं बोल रहा हूँ। पर चित्र भारत के अंदर 150-200 साल से आया है। उसके पहले किसी भी भगवान का चित्र नहीं था। हम पिंडी जो थे ना, पिंडी जिसे वैष्णो देवी के अंदर গতিকে বন্ধুসকলে এই ভিডিঅ'টো চাই আপোনালোকে যিসকলে বুজি পাইছে তেখেতসকলেতো বুজি পাইছে, আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে শুনক ইয়াত কৈছে কি। আজিৰ পৰা 150 বছৰ আগতে এনেকুৱা কোনো ফটো বা কোনো মূৰ্তি নাছিল যাক আমি পূজা কৰিছিলোঁ। কিন্তু সেই সময়ত 1848 চনত এজন মানুহৰ জন্ম হয় যাৰ নাম ৰাজা ৰবি বৰ্মা। আৰু তেখেত বিখ্যাত এজন আৰ্টিষ্ট আছিল। সময়ত যেতিয়া তেওঁ ডাঙৰ হ'বলৈ ধৰে আৰু ডাঙৰ হোৱাৰ লগে লগেই তেখেতে আৰ্টত খুব নাম কমাইছিল। আৰু সেই আৰ্টিষ্টজনে কি কৰিছিল, তেতিয়া সেই সময়ত সচৰাচৰ ভাল মানুহে কেতিয়াও ফটো উঠিবলৈ নগৈছিল বা চিনেমাবোৰত কাম কৰিবলৈ কোনো ভাল মানুহৰ ছোৱালী নগৈছিল। আৰু সেই সময়ত যিবোৰ চিনেমাৰ কাৰণে বা ফটোশ্বুট কৰাৰ কাৰণে মানুহ গৈছিল সেইবোৰ হৈছিল বেশ্যা। গতিকে সেই বেশ্যা কিছুমানক সন্মুখত বহুৱাই লৈ এনেকুৱা কিছুমান ফটোৰ আকৃতি গঢ়ি তোলে, যিবোৰ ফটো হয়তো আমাৰ শাস্ত্ৰত লিখা ধৰণে যে 4খন হাত আছে বা সৰস্বতী এনেকুৱা বা শিৱ এনেকুৱা, ঠিক সেই মনত যি খেলিছিল ঠিক তেনেকৈয়ে সেই বেশ্যাজনীৰ মুখখনৰ ছবি আঁকি আৰু বাকীবোৰ কাল্পনিকভাৱে গোটেই শৰীৰৰ গঠনটো আঁকি তেখেতে সেই ফটোবোৰ মাৰ্কেটত বিক্ৰী কৰিছিল। আৰু সেই ফটোবোৰকেই আমি আজিৰ দিনতো ভগৱান বুলি পূজা কৰি থাকোঁ। আৰু এইবোৰ ঘটনা বা এইবোৰ কথা আমাক কোনেও আজিলৈকে খুলি নকয়। আৰু ধৰ্ম, আমাৰ গৰীব মানুহবোৰক এনেকৈ এই ধৰ্মই এটা জটিলতাত সোমাই ৰাখিছে, যিটো জটিলতাৰ পৰা আমি কেতিয়াও বাহিৰ হ'ব নোৱাৰোঁ। আৰু এই ধৰ্ম এটা এনেকুৱা ডাঙৰ বিজনেছ, যিটো বিজনেছত কোনো GST দৰকাৰ নাই, কোনো টেক্সৰ দৰকাৰ নাই। আপোনালোকে সচৰাচৰ দেখিবলৈ পায় ডাঙৰ ডাঙৰ মানুহৰ কোনো ধৰ্ম বা জাতি এনেকুৱা কোনো নিয়ম নাই। তেখেতসকলে যাক ভাল পাইছে তাকেই বিয়া কৰিছে, যাৰ লগত ভাল লগা নাই তাইক ডিভ'ৰ্চ দি দিছে। এনেকুৱা মানে কোনো জাতি ধৰ্ম তেখেতসকলৰ নাই। কিন্তু জাতি ধৰ্ম আছে আমাৰ খালি এই গৰীব মানুহবোৰৰ। আৰু এই গৰীব মানুহবোৰৰ সেইবাবেই এই ধৰ্মৰ নামতেই আজি মহাকুম্ভ মেলাত ইমান টকা খৰচা কৰি মহাকুম্ভ মেলা বনাইছে। আৰু এই মহাকুম্ভ মেলাত কিমান যেন মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে, এইবোৰ মানে কোনেও খবৰ লোৱা মানুহ নাই। এই মহাকুম্ভ মেলাত যিখন নদীত আমি গা ধুই আছোঁ বা যিসকলে গা ধুই আছে, সেই নদীৰ কাষতেই টয়লেট কৰি আছে কোনোবাই, মানে সেই নদীতেই বেমাৰী মানুহ হওক বা কিমান ধৰণৰ মানুহ গৈ তাত স্নান কৰি আছে, যিবোৰ মানে পানী স্নান কৰাৰ যোগ্যও নহয়। আৰু সেই পানীখিনিৰ কাৰণে আমি বলিয়াৰ নিচিনা গৈ তাতে ডুবি পেলাই আহি আছোঁ আৰু বহুতে প্ৰাণ হেৰাই আছে। গতিকে
এইবোৰ ফটো বা এইবোৰ ঘটনা আপোনালোকক কোনেও নকয়, মোক হয়তো বহুতেই গালি খপনিও পাৰিব পাৰে এই ভিডিঅ'টো বনোৱাৰ পৰা। গতিকে যদি ভুল হৈছে তেতিয়া ক্ষমা কৰি দিব, কিন্তু মই জানো এই ফটোবোৰ অৰিজিনেলি কোনো ভগৱানৰ ফটো নহয়, কাৰণ ভগৱানক আজিলৈকে কোনোৱে দেখাই নাই। তেতিয়াহ'লে কেনেকৈ এই ফটোৰ আকৃতিবোৰ কোনোবাই এনেকৈ বনাব পাৰে। যিয়ে নহওক, এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।